পেকিং কৰি ল'লোঁ। গুড মৰ্ণিং সকলোকে মোৰ পেজৰ চেনেলটোলৈ স্বাগতম। আৰিয়া জলপান বনাই আনিলোঁ। এতিয়া আৰিয়াক জলপান খুৱাম। আৰিয়া ৰাতিপুৱাই দোকানৰ পৰা গৈ কি আনিছে জানেনে? চকলেট 2টা আনিছে। এইটো ভাল লগা নাই বুলি এইটো আনিছে। চব যেন আমাৰহে দোকান। দুষ্টই দুষ্ট নানে নহয় মই লোকৰ পৰা তেনেকৈ চকলেট দেহা। কি হাতটো? কি হ'ল হাতটোনো? মুকলি যাটো কি লাগিছে তোমাৰ? লাগিছে? ব'লা 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 ব'লা। এয়া লাগিলে তেনেকৈ কয়, লাগিছে। ডাইৰেক্ট বাথৰুম যাব আজিকালি। ছোৱালী ৰেডি হৈ গ'ল, গা চা ধুই খানা খাই, হয়নে? ৰেডি কৰিলোঁ। ইয়াত আমাৰ কাপোৰ ভৰাই লৈছোঁ। ইয়াত আৰিয়াৰ কাপোৰ, ইফালে কচমেটিক, আৰিয়া খানা, বাকী হালিমা বাইদেউ আহি ঘৰ সৰা-মোচা কৰিব আৰু। আমি যাত্ৰা আৰম্ভ কৰিলোঁ। 10:30 বাজিলে। 8টা বজাতে যোৱা মানে এফালে হেৰি ভেকচিন দিবলৈ আছে নহয়, ইনফ্লুৱেঞ্জা। আজিতো কান্দিবই আকৌ। বোলে সোমালোঁ, তেলটো ভৰাই লওঁ, তাৰপিছত যাত্ৰা আৰম্ভ। আমাৰ মেইন কাম হৈছে আমাৰ আৰিয়াক প্ৰতিটো ইনজেকশ্যন টাইমত দিয়া, আৰু নিজৰ কামখিনি ইম্পৰ্টেণ্ট হয়। ফুৰি মেলি আহিলোঁ, এতিয়া নিজৰ কামবোৰত লাগিব লাগিব ন। পইচা নাথাকিলে আজিৰ দুনীয়াত আপোনাৰ নিজৰ মানুহ চিনি নাপায়। পইচা থাকিলে আপোনাক মাতিব। পইচা আপুনি কাকো দিব নালাগে, কিন্তু পইচা দেখিলেহে আপোনাক মাতিব। পইচা নেদেখিলে আপোনাৰ ওচৰলৈ কোনো নাহে। সেই কথাটো ভালকৈ জানিব। সেইটো লাগিলে নিজৰে হওক, পৰবোৰৰ কোনো দৰকাৰ নাই বাৰু। পৰবোৰ অকণমান জ্বলে, কিন্তু নিজৰবোৰে পইচা দেখিলেহে আহে। পইচা নেদেখিলে কেতিয়াও নাহে। এই কথাটো সদায় মনত ৰাখিব। সেইকাৰণে নিজৰ কামবোৰ মষ্ট ইম্পৰ্টেণ্ট। আজি মই তোমাক কথা এটা সুধোঁ হা। মানুহে যে কয় টকাৰে সুখ কিনিব নোৱাৰি, টকাৰে সুখ কিনিব পাৰি নে নোৱাৰি তুমি কোৱাচোন? টকাৰে সুখ কিনিব পাৰি নে নোৱাৰি? নোৱাৰি। মই কওঁ পাৰি। এক্সাম্পল এটা দিওঁ। আজি আমি ফুৰিবলৈ গৈছোঁ। টকা থাকিলে আমি গোটেই মানুহখিনি ফুৰিব যাব পাৰিমনে? সেইটোত আমি সুখ এটা পাওঁ নাই? যদি আমি কাৰোবাক এৰি থৈ যাওঁ, তেতিয়া আমি ফুৰি সুখ পামনে? নাপাওঁ। ঘৰৰ গোটেই মানুহকেইটা যেতিয়া যাম, সুখ পাম। কিছুমান ক্ষেত্ৰত টকাৰে সুখ কিনিব পাৰি, কিন্তু মেইন এটা কথাই হৈছে ঘৰৰ মানুহখিনিৰ মাজত মানে এটা মিলা প্ৰীতি থাকিব লাগিব। বাকী টকাৰে সুখ কিনিব পাৰি, সেইটো এটা কথা। বুজি পাইছা হয়নে? মই মানে তেতিয়া আমি বাছত যে জাৰ্ণি কৰি গৈ আছোঁ, তেতিয়া ভাবিছোঁ আমাৰ যদি কোনোবা এটা মানুহ নগ'লোহেঁতেন, তেতিয়া দুখ বেয়া লাগিলেহেঁতেন নে? সেইকাৰণে আমি গোটেইকেইটা যাব পাৰিছোঁনে? সেইটোৱে কথা। কিছুমান ক্ষেত্ৰত টকাৰে সুখ কিনিব পাৰি। টকাটো মষ্ট ইম্পৰ্টেণ্ট হয় জানেনে? টকা নহ'লে নহ'বই প্ৰতিটো ক্ষেত্ৰতে, প্ৰতিটো খোজ। এতিয়া আপুনি গাড়ী এখন কিনি থ'লে, পইচাই যদি নাই তেল ভৰাবলৈ, তেনেহ'লে গাড়ীখন কিনি কিবা লাভ আছে জানো? গাড়ী নাথাকিলে গাড়ী এখন কিনিবলৈওতো টকা লাগিব, যিটো যুগ আহিছে। আমি আহি ধৰমজোল পালেহি। ইমানেই ৰ'দ দিছে নহয়, মোৰ মানে চকুটো জাপ খাই খাই গৈছে, টোপনি ধৰি গৈছেগৈ। 12:20 হ'লেই। এই গৰম দিনকেইটাত যে এনি টাইম কিবা নিচা ধৰা মানুহৰ আগতেই লাগি থাকে। আমাৰ আৰিয়াও উঠি গ'ল। কি লাগে মা? কি লাগে? যোৰাবাট পালোহি। এতিয়া টাইম হৈ গ'ল 1:42। 1:48 হৈ গ'ল। সেইকাৰণে আৰিয়াক খানা বনাই খুৱাই লৈছোঁ আৰু ভেকচিন লোৱাৰ আগতে। কন্দাৰ পিছত নাখাবও পাৰে যে, সেইকাৰণে খুৱাই লৈছোঁ, পেটটো ভৰ্তি খুৱাই লৈছোঁ। এইফালে বৰষুণ আহি গ'ল। এতিয়া আৰিয়াৰ জেগা পাইছেহি লাহেকে। এতিয়া আৰিয়াই কি কৰে বা। কন্দাটোতো চিঞৰ, ডক্তৰক দেখাৰ লগে লগেই চিনি পায় ডক্তৰক। এই ডক্তৰলৈহে ভয় কৰে, আৰু ডক্তৰ, জেঠি, এই দুটা বস্তুলৈহে ভয় কৰে। কলিজাটো এতিয়া হাঁহি আছে। ডক্তৰক দেখাৰ লগে লগে ফেকুৰিব নহয়।
হা হা অঁ কিবা কৈছা মা এটাহে দিব অঁ এটা পটকে দি দিলে হ'ল এইখন হস্পিটেলত আমাৰ আৰিয়া জন্ম হোৱাৰ পিছৰ পৰা এইখন হস্পিটেলত ভেকচিন লৈ থকা এয়া পালেহি প্ৰতীক্ষা ডে কেয়াৰ চেণ্টাৰ আছেনে এতিয়া আছে দেই আমি লাকি সদায় আমি লাকি দেই ইয়াতে থ'বলৈ পাই যাওঁ পালেহি ঠিক আছে খালি আপোনাৰ এতিয়া মানে হেৰিটো ঠিকে আছে অঁ পেচাব ঠিকে আছে আমাৰ আৰিয়াক আজি ভেকচিন নিদিলে যিহেতু তাই মানে লুজ অকণমান লেট্ৰিনটো ঢিলা হৈ আছে যে সেইটো কাৰণে আকৌ কেইটামান আপোনাৰ মাল্টিভিটামিন আৰু কি দিছে মাল্টিভিটামিন এটা দিছে জিংক এটা দিছে আৰু এটা পেটৰ ঔষধ দিছে অঁ এইকেইটা খুৱাই লৈ 10 দিনৰ পিছত আহিবলৈ কৈছে নহ'লে মানে এতিয়াই যদি জ্বৰ হৈ যাব ভেকচিনটো দি পাৰে দিয়ে তেতিয়া মানে তাইৰ গাটো বেছি বেয়া হৈ যাব পাৰে যিখিনি জাৰ্মছ আছে সেইখিনি ওলাই ল'বলৈ দিছে তেতিয়াহে দিয়া হ'ব আৰু আমি যিহেতু গুৱাহাটীত থাকিম বুলি ভাবিছিলোঁ যদি দেৰি হ'লহেঁতেন এতিয়া যিহেতু 3টাই বজা নাই সেইটো কাৰণে আমি এতিয়া গণেশগুৰি বজাৰ গৈ আছোঁ তাত অলপ বজাৰ কৰি লওঁ বজাৰ কৰি লাহেকৈ লাঞ্চটো কৰিম আৰু তাৰপিছত ঘৰলৈ বেক হ'ম এনেই থাকিতো লাভ নাই 10 দিনৰ মূৰত আকৌ আহিবই লাগিব এতিয়া দিনো দীঘল হয় সেইকাৰণে আৰু নাথাকোঁ আৰু কিন্তু সদায় ছেফটি এটা লৈ আহিব লাগে ন ক'ব নোৱাৰি নহয় কেতিয়াবা থাকিব লগা পৰিস্থিতি হ'বও পাৰে কাপোৰকেইটা লৈ অনাটো কোনো ডাঙৰ কথা নহয় ঘূৰি চোৱাটোও কোনো ডাঙৰ কথা নহয় নিজৰ ঘৰলৈ যাবই লাগিব আৰু আমি পৰাপক্ষত থাকিব নিবিচাৰোঁ যিমান পাৰোঁ ঘৰলৈ যাব বিচাৰোঁ কিন্তু বেছি ৰাতি হৈ গ'লে আজিকালি পৰিস্থিতিবোৰ যেনেকুৱা হয় সেইকাৰণে চবফালে চাব লাগে আৰিয়াক লৈ মানে ইমান ৰাতি হ'লে মানে যোৱাটো পচিবল নহয় কাৰণে আমি থাকি দিওঁ আৰু এতিয়া আমি লাহেকৈ বজাৰটো কৰি আৰু ঘৰমুৱা হ'ম আৰু বতৰ মানে ইয়াত এনেকুৱা নহয় খুব বতাহ মাৰিছে আৰু ক'লা কৰি থৈছে বৰষুণ দুটোপালমান দিলে তাৰপিছত এতিয়া বৰষুণ বন্ধই হৈ গ'ল কাৰখন পাৰ্ক কৰি লওঁ তাৰপিছত বজাৰ সন্মুখতে আছে কৰিমগৈ আৰু ভোট জলকীয়াকেইটা একদম মুখা কৈ আছে ইমানেই ধুনীয়া মানে ভাল লাগি গৈছে দেখিয়ে মোৰ আকৌ ভোট জলকীয়া দেখিলেই মানে এনেকুৱা লাগে ভাত কেইটামান যেন এতিয়া খায়ে দিওঁ লাভৰ মূৰত ভেকচিন দিয়া নহ'ল বজাৰ কৰিবলৈ অহা হ'ল আমাৰ তাত ইমান ফ্ৰেছ বস্তু নাপায় যে ফল মূলবোৰ ইয়াত বহুত ফ্ৰেছ হয় মানে জানেনে মুঠি 20 টকা 20 টকা মুঠি 80 টকা পোৱা আমলখি তেতেলী ভোট জলকীয়া লোৱা হৈছে লৈছোঁ কচু লৈছোঁ পদিনা লৈছোঁ মৰিচা লৈছোঁ হা ঘৰত তামোলে নাই বোলে এতিয়া সেইটো খৰিকাজাই ফুল দেখিছে ইমান ধুনীয়া তামোলৰ বাগানখন লাগিছে এইবাৰ এতিয়া আমি কলকাতা ৰ'ললৈ আহিলোঁ ইয়াত আমি ৰ'ল আৰু ম'ম' লৈ ল'ম কিয়নো এতিয়া টাইম হৈ গ'ল আপোনাৰ কেইটা বাজিলে 3:30 বাজিলে ভাত খাওঁগৈ মানে 4:30মান বাজি যাব গেঠু লাগিব মানুহজনৰ মানে গাড়ী চলাই ভাল নালাগে সেইটো কাৰণে এতিয়া ম'ম' আৰু সেয়াকৈ খাওঁ তাৰপিছত লাহে লাহে ঘৰলৈ গমন কৰি থাকোঁ আৰু আমাৰ আৰিয়া মানুহ হয় দেখা এই দেউতা কিবা আনিব গৈছে এই নাযাওঁ বাহিৰত বহুত গৰম দেউতাক ওলাই যোৱা মানে তাইকো যাব লাগে এই লাঞ্চটো কৰি লওঁ আৰু গাড়ীতে ইমানেই গৰম হৈ আছে গৰম ম'ম' গৰম ৰোল আনিছে ন আমি ম'ম' গা ধুলোঁ এই আমাৰ উৎপাত গৰম পানী অকণমান খাব লৈছোঁ সেইখন গৰম পানী তাইক চুব লাগে ঠাণ্ডা হ'বলৈ দে বোলো নাই নিদিয়ে জলপান বনাই আনিছোঁ জলপান খুৱাওঁ এতিয়া জলপান খাই লোৱা মা বয়স যে হৈছে ইয়াতে প্ৰমাণ আজিকালি জাৰ্ণি কৰি অহাৰ পিছত নহয় মূৰটো ইমানেই ঘূৰাই আজি আমাৰ ইয়াক ভেকচিন দিয়া নহ'ল
আৰু তাতে কি হ'ল জানে, তাইৰ ৱেইটটো 11 কেজি 700 গ্ৰাম হৈছিলে নহয়, আজি আকৌ জুখিলত মাত্ৰ 11 কেজি হৈছে, 700 গ্ৰাম কমিলেহে। পিছে এটা কথা কওঁ, আমাৰ আৰিয়াক বাৰু ফুৰাবলৈ নিলোঁ, খোৱা প্ৰব্লেম পালে, সেইটো কাৰণে আমাৰ আৰিয়া ৱেইটটো কমিলে বাৰু। কিন্তু আজি মই দেখিছোঁ, তাতো দেখিলোঁ মেক্সিমাম ল'ৰা ছোৱালী গা বেয়া। এইটো সময়ত মানে ভাইৰেল ফিভাৰটো হৈছেই মানে, গম পাইছেনে? আৰু তাতে আৰিয়াৰ গুৰি দাঁত ওলাইছে, গুৰি দাঁত ওলালেও বোলে লেট্ৰিনটো পনীয়া হয়। তাৰপিছত যি কি নহওক, মুঠতে এতিয়া ভাল হওক আৰু খোৱা বোৱাবোৰ একেবাৰে কম কৰিছে। আজিকালি ল'ৰা ছোৱালীবোৰ একদমেই নাখায়, মানে আমাৰ আৰিয়াটো নাখায়, বেলেগৰ ল'ৰা ছোৱালীবোৰ শুনিছোঁ নাখায় বোলে। এনেকৈ হ'লে কেনেকৈ হ'ব বাৰু? মুঠতে যি খায় তাকেই খুৱাব লাগে, ফল মূলেই হওক, ভাতেই হওক, যি খায়। মুঠতে এইটো নাখাবি সেইটো নাখাবি কৈ থাকিব দৰকাৰ নাই, যি খায়। মাত্ৰ মেগী চিপছ সেইবোৰ দিব নালাগে, চকলেট দিব নালাগে। আমাৰ কাৰণে কি জানেনে, আমাৰ আৰিয়াই আমাৰ কাৰণে সকলো হয়। সেইটো কাৰণে আমি তাইৰ কাৰণে যি কৰিব লাগে তাকেই কৰিম। আৰু প্ৰত্যেক মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীৰ কাৰণে কৰে, নহয় জানো? আৰু আমি আমাৰ আৰিয়াক তেজপুৰত কোনো ক্ষেত্ৰতে ৰিস্ক ল'ব নোৱাৰোঁ। সেইটো কাৰণে আমাৰ কষ্ট হ'লেও মানে আমি গুৱাহাটীলৈকে যাওঁ, গম পাইছে? বহুত কিবা কিবি খবৰ শুনিয়ে থাকোঁ, নিউজত পায়ে থাকোঁ। সেইটো কাৰণে আমাৰ ভয় লাগে মানে। আমাৰ ইমান থকাৰ পৰা যদি ইমানখিনি কষ্ট সহিব পাৰিছোঁ, তেনেহ'লে কেঁচুৱাটো হোৱাৰ পিছত এইখিনি আমাৰ কাৰণে একেবাৰে নিচেই নগণ্য মানে। দিনবোৰ এনেকেই গৈ আছে আৰু এদিন এদিনকৈ। আৰিয়া ডাঙৰ হৈ আহিব, আমি বুঢ়া বুঢ়ী হৈ যাম। মুঠতে এটাই বিচাৰোঁ, যিয়ে নহওক আৰিয়া ভাল মানুহ হওক। মোৰ কাৰণে ভগৱানৰ ওচৰত অকল সেইটোৱে প্ৰাৰ্থনা, ভগৱান এতিয়া সৰু হৈ আছে, খং ৰাগবোৰ আছে, ডাঙৰ হ'লে খং ৰাগবোৰ নাইকিয়া হওক, ভাল মানুহ হওক। ভাত বনাই আছে আৰু ভাতটো খাম আৰু শুম আৰু, ভাগৰ লাগিছে। আৰু গাড়ীত গৈ থাকিলে টোপনিয়াবলৈ বেয়া লাগে, মানুহজনে চলাই গৈ থাকে ন, মানুহজনৰ লগে লগেতো যাব লাগিব। মাজতে টোপনিয়াইছিলোঁ, ভয় লাগে। গাড়ী চলাই যোৱা মানুহজনৰ ওচৰত যোন বহে তেওঁ বোলে শুব নালাগে। এই এক্সিডেণ্টবোৰ যে হয় সেইটো কাৰণে হয়, চলাই থকা মানুহজনো টোপনি আহি যায় বোলে। এতিয়া টোপনিটো আহিছেগৈ আৰু। কাহডাল ভালেই হোৱা নাই, তথাপি ভাল হৈছে। ঠাণ্ডা পানী খাই দিলত ভালেই হৈছে। আৰু কি ক'ম আৰু, আজিৰ দিনটো এনেকেই পাৰ হ'ল আৰু। ঠিক আছে তেন্তে আজিলৈ আহোঁ আৰু। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৰে মংগল কৰক, সকলো সদায় ভালে থাকক। ঠিক আছে, গুড নাইট।